আমি আমাৰ বড়ো সমাজে কিছু বস্তু আমি দৃষ্টিগোচৰ হৈছে যোৱা 20-12 তাৰিখে 20-12-2-24 তাৰিখে বিভিন্ন সংবাদ মাধ্যমত কিছুমান বিভ্ৰান্তিমূলক বা বাতৰি প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ। আমি দেখিবলৈ পাইছোঁ যে কচুতলী নিবাসী শ্ৰী হাফিজ আলী আৰু তেওঁৰ পত্নী ৰিজৱানা বেগম RSS আৰু বজৰংগ দলে বিশ্ব হিন্দু পৰিষদৰ সহযোগত তেওঁলোকে হিন্দুলৈ ৰূপান্তৰিত কৰিছে। আমাৰ এইখিনিতে ক'ব লগা, তেওঁলোকে কাৰোবাক ধৰ্মলৈ ৰূপান্তৰ কৰক, আমাৰ একো নাই, কিন্তু তেওঁলোকক আমি দেখিবলৈ পাইছোঁ আমাৰ কোনো বড়ো সমাজৰ লগত আলোচনা নকৰাকৈ, আমাৰ কোনো ৰীতি নীতি নিয়ম নকৰাকৈ তেওঁলোকে ক'ত অধিকাৰ পালে RSS আৰু বজৰংগ দলে এই বিশ্ব হিন্দু পৰিষদে আমাৰ বড়ো অকল বড়ো জাতিক তেওঁলোকে কিয় বদনামটো কৰিলে বা আমাৰ ট্ৰাইবেলসকলক তেওঁলোকে ধৰ্মান্তৰ কৰিবলৈ চেষ্টা কৰা যেন নানা অনুভৱ হৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে আমাৰ কিছুমান সমাজ ট্ৰাইবেলসকলৰ, অকল আমাৰ বড়োসকল বুলিয়ে নহয়, ট্ৰাইবেলসকলৰ বিভিন্ন ৰীতি নীতি আছে। সেই ৰীতি নীতিৰে যদি তেওঁলোকে ধৰ্মান্তৰণ কৰিলেহেঁতেন আমাৰ তাত ক'বলগীয়া আপত্তি নাই। তদুপৰি আমাৰ ইয়াত যদি আমাৰ কিছুমান মানুহক যদি আমাৰ যদি কাৰ্বি ছোৱালীয়েতো বড়ো সমাজলৈ আহে, আমাৰ কিছুমান নিয়ম আছে, 12 গ্ৰাম আছে, 18 গাঁও আছে, 18 পৰিয়াল আছে, তেনেকৈ কিছুমান আমাৰ নিয়ম আছে। তেওঁলোকে দং পাৰ কৰাব, ঘাট পাৰ কৰাব, তেনেকৈ বিভিন্ন নিয়মেৰে কৰিব। তেওঁলোকে আমাৰ কোনো জাতীয় সংগঠন, আমাৰ গাঁওবিলাকত নিজা নিজা সমাজ আছে, সেই সমাজৰ লগত আলোচনা হোৱা নাই। আমাৰ যিসকল বড়ো জাতীয় সংগঠন আছে, বড়ো জাতীয় সংগঠনৰ লগত কোনো জড়িত হোৱা নাই। তেওঁলোকে তেনেকৈ নকৰাকৈ হঠাৎ তেওঁলোকে বজৰংগ দলে কোন অধিকাৰত তেওঁলোকে হিন্দু ধৰ্মলৈ বা বড়ো ধৰ্মলৈ তেওঁলোকে ৰূপান্তৰ কৰিলে, কাক সুধি পেলাই তেওঁলোকে আমাক কৰিলে। আমি তেওঁলোকক গৰিহণা দিছোঁ, ভৱিষ্যতে তেওঁলোকে যেন এনেকৈ ৰাজনীতিকৰণ নকৰে। কাৰণ আমি দেখিবলৈ পাইছোঁ আমাৰ কিছুমান আমাৰ লগত যিসকল উঠি অহা সচেতন নাগৰিক আছে, বড়োসকল আছে, তেওঁলোকক বিভিন্ন আমাৰ সংগঠনৰ সভাপতি আছে, ছাত্ৰ সন্থাৰ পৰা ধৰি বিভিন্ন সংগঠনৰ, তেওঁলোকক বিভিন্ন আমাৰ বড়ো সমাজে আমাক প্ৰশ্ন কৰিছে যে আপোনালোকে ক'ত অধিকাৰ পালে যে হঠাৎ আপোনালোকে আমাৰ কোনো গাঁওসকলক, গাঁৱৰ প্ৰধানসকলক নজনোৱাকৈ ধৰ্মান্তৰণ কৰিলে। এইটো আমি অতি লজ্জিত হৈছোঁ। সেইকাৰণে আমি তেওঁলোকক বাৰে বাৰে সকীয়াই দিছোঁ যে ভৱিষ্যতে বজৰংগ দলে তেনে কাম নকৰে। বড়ো ৰূপান্তৰ হোৱাৰ আগতেও আপত্তি নাই যদি আমি এইখিনি কথা ক'লোৱে যাওঁ। যিসকলে এনে কাৰ্য কৰালে তেওঁলোকক আমি গৰিহণা দিবলৈ সমস্ত ডিমৰীয়া বড়ো সমাজৰ পৰা আমি তেওঁলোকক গৰিহণা দিছোঁ। আগন্তুক কালত যাতে তেওঁলোকে কোনো কাৰণতে আমাৰ ট্ৰাইবেলসকলক বা বড়োসকলক লৈ তেনেধৰণৰ ৰাজনীতি নকৰে, আৰু যদি কৰে ইয়াত উচিত প্ৰত্যুত্তৰ তেওঁলোকে দিবলৈ সাজু থাকক। কচুতলীৰ ঘটনাটো ঘটি গ'ল, তাতে এনেকুৱা কিবা চক্ৰান্ত আছে নেকি যে যিখিনি উচ্ছেদিত হ'ল সেই মানুহখিনি বড়ো টাইটেল দি ট্ৰাইবেল ষ্টেটাছ দিব বিচাৰিছে নেকি, সম্পত্তিৰ কাৰণে কৰিছে নেকি? সেইটোত আমাৰ সন্দেহ হৈছে, আৰু সেইটো নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ। কাৰণ আমি আগতেও দেখা গৈছোঁ, আমি কিছুমান আমি দেখা পাইছোঁ তেনেকৈ, কিন্তু আমাৰ ডিমৰীয়াত কোনো মানুহে আজিলৈকে কোনো বেলেগ জাতিয়ে আমাৰ ট্ৰাইবেল ধৰ্ম লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি আগতেও হোৱা নাই, আজিও আমি হ'বলৈ নিদিওঁ। তেওঁ কিবা ধৰ্ম লৈছে আমাৰ তাত ক'বলগীয়া নাই, কিন্তু আমাৰ এই যিটো বড়ো পাৰ্টি লৈছে, বড়ো পাৰ্টি লৈ তেওঁ কি আমাৰ ট্ৰাইবেলৰ যিটো বৰ্তমান যিটো সংৰক্ষিত যিটো কোটা, সেইটো তেওঁলোকে ইয়াত কিবা স্বাৰ্থ আছে নেকি, তেওঁলোকে কৰিব বিচাৰিছে নেকি? সেইকাৰণে আমি এই বিশ্ব হিন্দু পৰিষদক বা বজৰংগ দলক আমি সকীয়াই দিছোঁ। আমি বড়োৱে কোনো কাৰণতে এই কথাষাৰ মানি ল'ব নোৱাৰোঁ, আৰু কোনো লোৱাও নাই, কেতিয়াও নল'ম আমাৰ। বসবাসৰ অধিকাৰটো পাব। তেওঁলোকে একফালেদি তেওঁলোকে উচ্ছেদ কৰিব যায়, একফালেদি আকৌ সেই গোন্ধটো পাইছোঁ আমি। সেই গোন্ধটো পোৱাৰ কাৰণে আমি বড়ো সমাজখন আজি একগোট হৈ আমি গৰিহণা দিছোঁ যে তাত ভৱিষ্যতে যাতে তেওঁলোকে এনেধৰণৰ কুকাৰ্যৰ পৰা বিৰত থাকে। অলপ অনুমান কৰিছোঁ, আমি গোন্ধ পাইছোঁ বুলি কৈছোঁ, সেইকাৰণে শব্দটো কৈছোঁ, আমি গোন্ধ পাইছোঁ, কাৰণ স্পষ্ট এতিয়াও হোৱা নাই। আৰু তাতে আৰু এটা আচৰিত লজ্জাজনক বিষয়, তেওঁলোকে হেৰিটো ক'ত কৰিছে, কোনোবা হৰে কৃষ্ণ মন্দিৰত কৰিছে। হৰে কৃষ্ণ মন্দিৰত তেওঁলোকে সনাতনী ধৰ্মতে কৰিছে, কিন্তু আমি ট্ৰাইবেল মানুহে আমি কোনোদিন আমি হিন্দু বুলি নকওঁ। আমাৰ নিজা কৃষ্টি, নিজা সংস্কৃতি এটা আছে, সেইমতে হ'লে আমাৰ আপত্তি নাছিল। তেওঁলোকে হিন্দু সংস্কৃতিয়ে কৰিছে, হিন্দু সংস্কৃতি তেওঁলোকে কোনোবা মিৰি, কলিতা, কোনোবা গোস্বামী নাম কিয় নিদিলে, কিয় বড়ো নাম দিলে? তাতেইতো আমাৰ গোটেই আমাৰ ডিমৰীয়া যিখিনি বড়ো সমাজ আছে,
ষড়যন্ত্ৰ আছে বুলি বড়ো সমাজে আমাক কৈছে। আমাৰ উঠি অহা ল'ৰাবিলাক প্ৰবঞ্চনা যিবিলাকে নেতৃত্ব লৈছে তেওঁলোকৰ ওপৰত তেওঁলোকে ছ'চিয়েল মিডিয়াত বিভিন্ন সমালোচনা আছে। অকল ইয়াতে যে হৈছে এইটো নহয়, এই সমালোচনাত আমাৰ বিভিন্ন অসমৰ পৰা আমাৰ মোবাইলবিলাক আমাৰ গ্ৰুপবিলাকত আহিছে। গতিকে সেইকাৰণে আমি তৎক্ষণাত আমি এই আজি আপোনালোকৰ থ্ৰুদি আমি স্পষ্টীকৰণ দিছোঁ যে ইয়াত আমাৰ কোনো বড়ো সমাজ ট্ৰাইবেল সমাজ কোনোবা কাৰণতে জড়িত নহয়। ইয়াত কোনোবা ৰাজনীতিক গোন্ধ আমি পাইছোঁ বুলি আপোনালোকক জনাইছোঁ। আৰু এই ৰাজনীতিক গোন্ধ এই কথাটো যাতে ভৱিষ্যত তেওঁলোকে নকৰে আমি বাৰে বাৰে সকীয়াই দিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। সেইটোৱে ডাঙৰ কথা হৈছে। তেওঁলোকে হয়তো তেওঁলোকে অনুভৱ নকৰিলে। তেওঁলোকে যদি অনুভৱ কৰিলেহেঁতেন নিশ্চয় আমাৰ সমাজবিলাক আছে, সমাজ ব্যৱস্থা আছে, আমাৰ বিভিন্ন বড়ো জাতীয় সংগঠনবিলাক আছে, বাথৌ কমিটিৰ পৰা আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, বাথৌ কমিটিৰ লগত তেওঁলোকে আলোচনা কৰিব পাৰিলে। তেওঁলোকে সেইটো কথা আলোচনা কৰা নাই। আমি তেওঁলোকক দুটামান স্পষ্টীকৰণ আমি দেখিছোঁ। তেওঁলোকে কৈছে কি বোলে তেওঁলোকৰ নিজা ইচ্ছাতহে তেওঁলোকে ধৰ্মান্তৰণ হৈছে, তেওঁলোকে এফিডেভিট কৰিছিল। তেওঁলোক কি নিজে ইমান ডাঙৰ ডাঙৰ নিজকে নেতা বুলি কয়, তেওঁলোকে সেইখিনি সাময়িক জ্ঞান নাই। তেওঁলোকে কোনোবা এটা জাতিক তেওঁলোকে হেয় প্ৰতিপন্ন কৰিব, তেওঁলোকে এই অধিকাৰটো ক'ত পালে? তেওঁলোকে নিজৰ জাতিৰ নামত তেওঁলোকে কিয় নকৰিলে? তাতে কোনোবা প্ৰকাশ কোনোবা মেধি আছে, তেওঁলোকে মেধি আৰু প্ৰকাশৰ নামত কিয় নল'লে? কিয় বড়ো জাতিৰ নাম দিলে? সেইটোতহে আমাৰ দুখৰ বিষয়। আৰু সেইটোতে আমি বড়ো জাতিটো আমি মানে দুখ পাইছোঁ। ইয়াতো নিয়ম আছে, যদি ছোৱালীজনী বড়ো হয় ঠিক আছে, তেওঁ হিন্দু ধৰ্মলৈ কি মুছলিম ধৰ্মলৈ গৈছে, কিন্তু যদিহে তেওঁ সেই বড়ো ছোৱালীজনীৰ লগত আহি গভীৰ থাকিলেও কিছুমান ৰীতি নীতি আছে, ভাৰতীয় সংবিধানৰ কিছুমান ৰীতি নীতি আছে। তেওঁ সেই নামেই লৈ থাকিব পাৰিব, কিন্তু তেওঁৰ যিটো ষ্টাটাছ, ট্ৰাইবেল যিটো ষ্টাটাছ, তেওঁ কেতিয়াও ভাৰতীয় সংবিধানে তেওঁক দিয়া নাই। আমাৰ যিটো ট্ৰাইবেল সংবিধান আছে বাই বাৰ্থ হয়, কিন্তু উপাধি বড়ো নলয়, তেওঁ বড়ো হ'ব নেকি? এইটোৱে তেওঁলোকৰ স্বাৰ্থ। তেওঁলোকে বড়ো লিখি দিয়াৰ পিছত আমাৰ এই হয়তো ইয়াতে গোন্ধ পাইছোঁ, সেই কচুতলি মানুহখিনিক চাগে তেওঁলোকে আকৌ সংস্থাপন দিবলৈ বড়ো জাতিটো উপাধিটো দি লৈছে, ট্ৰাইবেল জাতিটো। সেইটোৱে গোন্ধ পাইছোঁ। কোনো কাৰণতে নাই। ছোৱালীটো বড়ো হৈছে, ইয়াতে নিয়ম আছে কিছুমান, আমাৰ কিছুমান নিয়ম নীতি আছে। নিয়ম নীতি মাতে আমি আঁকোৱালি লোৱাত আপত্তি নাই। আমাৰ কিছুমান নিয়ম আছে, আপোনালোকক ক'লোঁ 12 গৰম আছে, 18 পৰিয়াল আছে, 18 পৰিষদ আছে। আমাৰ নিজা নিজা কিছুমান থাকে। কাৰ্বিসকলৰ যেনেকৈ বাংঠাসকলে কৰে, ঠিক তেনেকৈ আমাৰ ডিমৰাত যিমানখন বড়ো গাঁও আছে, বড়ো খেল আছে, গোটেই খেল মাতাৰ পিছত তেওঁলোকে আমাৰ যিটো বাথৌ ধৰ্মৰ যিটো ৰীতি নীতি বা ব্ৰহ্ম ধৰ্ম, আমাৰ বড়োসকলৰ ব্ৰহ্ম ধৰ্মৰ কিছুমানে কৰে, তাৰ যিটো ৰীতি নীতি সেই ৰীতি নীতি নিয়মতহে কৰিব। তথাপিতো কিন্তু সাংবাদিক ৰীতি যিটো নিয়ম, আমি সংবাদিক হেৰিটো তেওঁলোকক দিব নোৱাৰোঁ। হয়, তেওঁলোকৰ উপাধিয়ে লিখি যাব, তেওঁলোকৰ উপাধি লিখিব, আমাৰ উপাধি তেওঁলোকে লিখিব নোৱাৰে। কাৰণ তেওঁ যদি আজি বড়ো লিখে, তেওঁ ল'ৰা ছোৱালী বড়ো লিখিব। আৰু আমাৰ নিয়মো আছে, তেজপুত্ৰ কৰে। আমাৰ নিজৰ জাতিৰ পৰা যেতিয়া বেলেগ জাতিলৈ যায়, মাক দেউতাকে তেওঁক তেজপুত্ৰ কৰে, তেজপুত্ৰী কৰে, সমাজৰ পৰা এঘৰীয়া কৰে। যদি সমাজৰ পৰা এঘৰীয়া কৰা আছে, তেওঁ নিশ্চয় সলবে মানুহখিনিৰ লগত মিলি পেলাই তেওঁ বড়ো হ'ব লাগিছিল। আমাৰ তাৰ পৰা আমাৰ বাথৌ কমিটিৰ সভাপতি বিদ্যাধৰ দৈমাৰীৰ লগত কালি মই তেখেতৰ লগত আলোচনা কৰিছোঁ। আজি তেখেতে বিশেষ কামত তেওঁ আজি আহিব নোৱাৰিলে, তেখেতে আহিছে, তেখেতৰ লগতো আলোচনা কৰা নাই। তেখেতো আমাৰ ডিমুৰীয়া অঞ্চলৰ এজন মুৰব্বী মানুহ, আমাৰ বড়ো সাহিত্য সভাৰ লগতে তেখেতে জড়িত আছে, বড়ো সাহিত্যৰ সভাপতি। তেখেতৰ লগতো তেওঁলোকে RSS কৰ্মীখিনিয়ে যোগাযোগ কৰিব পাৰিলেহেঁতেন, বা যিজনী ছোৱালী বড়ো ছোৱালী আছিল তেওঁতো যোগাযোগ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ লগত যোগাযোগ কৰা নাই। এয়া সম্পূৰ্ণ RSSৰ পৰিচালনাত, RSS আৰু বজৰংগ দলৰ পৰিচালনাত তেওঁলোকে ধৰ্মান্তৰ হৈছে। খিলঞ্জীয়া মুছলমান তেওঁক বুলি ক'বলৈ আমাৰ কথা নাই। তেওঁ খিলঞ্জীয়া নে কি, তেওঁতো মুছলিমটো, মুছলিম। খিলঞ্জীয়া শব্দটো ক'বলৈ ইয়াত খিলঞ্জীয়া শব্দ আকৌ বহুত কথা আছে। ইয়াত বহুত কথা আছে। তেওঁ ক'ৰ পৰা আহি কেতিয়া খিলঞ্জীয়া আছে আমি সেইটোও নাজানো। সেইবোৰ সংবিধানিক কথা আছে বাৰু, আমি তাত একমত নহয়, আমি বিতৰ্কত কৰিব নাযাওঁ। কিন্তু আমাৰ এটাই কথা, আমাৰ বড়ো সমাজে কোনো কাৰণতে যা তা মানুহক আমাক দলিয়াই দিব। আমি কি বড়ো সমাজ ডাষ্টবিন বুলি ভাবিছে নেকি? তেওঁলোকে ডাষ্টবিনত পেলাই দিয়া বস্তু বুলি ভাবিছে নেকি? গতিকে তেওঁলোকক আমি সকীয়াই দিছোঁ, বাৰে বাৰে কৈছোঁ যে তেওঁলোকে যিকোনো মানুহক আনি পেলাই আমাৰ লগত আলাপ আলোচনা নকৰাকৈ ভৱিষ্যতে যাতে এনে কাৰ্য নকৰে আমি বাৰে বাৰে সকীয়াই দিছোঁ। দেখা যাওক পৰিৱৰ্তিৰ সময়ত আপোনালোকক নিশ্চয় জনাম। তাৰ যদি পৰিস্থিতি কিবা আহে তেতিয়াহ'লে আমি তাৰ উচিত জবাব দিম বা উচিত প্ৰত্যুত্তৰ আমি কৰিম, আমাৰ সমাজ সকলে আলোচনা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।